নমস্কাৰ, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি ইম্পৰ্টেণ্ট কথা ক'ব লগা আছোঁ, আমি ইম্পৰ্টেণ্ট আলোচনা কৰিব আছোঁ, যিহেতু আপোনালোকে নিশ্চয় ধন্যবাদ চাই গমেই পাইছে। আজি আমি আলোচনা কৰিম যে আছাম পুলিচ ABUB ৰিজাল্টৰ ওপৰত। তো ৰিজাল্টটো কেতিয়া দিব আৰু নটিচ কেতিয়া আহিব গোটেইখিনি আমি ইয়াতে জনাম। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছে যে যিহেতু আমাৰ 10 অক্টোবৰৰ পৰা আমাৰ ৰিজাল্ট 10 অক্টোবৰৰ পৰা আমাৰ 20 অক্টোবৰৰ ভিতৰত গোটেইখিনি আমাৰ হয়তো আছাম পুলিচ ABUB বাহিৰে যিমানখিনি হয়তো আমাৰ ৰিজাল্ট দিবলগীয়া আছিলে তেওঁলোকক হয়তো গ্ৰেড 4 গ্ৰেড 3 আৰু ASI কামাণ্ডো হয়তো টিচাৰ বিভাগত DME বিভাগৰ গোটেইখিনি হয়তো ৰিজাল্ট দিবগৈ। আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। আৰু এইটো আমাৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে বা সকলো আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ গৌৰৱান্বিত এটা দিন হয়। এই দিনাখিনি বা কিছুমানৰ হয়তো চিলেকশ্যন নহ'ব আৰু তেওঁলোকৰ হয়তো বৰিং লাগিব পাৰে আৰু তেওঁলোকৰ হয়তো মন চন বেয়া হ'ব পাৰে। তো সেইখিনি কথা বাদ দি আমি আগলৈ আলোচনা কৰিম। যিহেতু আমাৰ হয়তো আপোনালোকে নিশ্চয় গম পাইছে আমাৰ CM ছাৰ দ্বিতীয়বাৰ ফেচবুক লাইভত আহোঁতে আমাক কি কৈছিলে নিশ্চয় আপোনালোকে গম পাইছে। যেতিয়া আমাৰ আছাম পুলিচ ABUB ৰিজাল্টৰ ওপৰত বহু হাইকোৰ্টে বাধা দিছিলে, 14 তাৰিখলৈকে হয়তো বাধা দিছিলে। 14 তাৰিখৰ ভিতৰত কিবা এটা নটিচ আহিব আমাৰ আছাম পুলিচ ABUBৰ ওপৰত। যিহেতু আমাৰ আছাম পুলিচ ABUBৰ ওপৰত 5,562 কিবা এটা পষ্ট আছিলে, তো আপোনালোকে নিশ্চয় এইটোখিনি কথা হয়তো গম পাইছে। আৰু তাৰ ওপৰত হয়তো আমাৰ হাইকোৰ্টত বহু ল'ৰা ছোৱালীয়ে হয়তো যেতিয়া আমাৰ ফিজিকেলৰ কাটক দিছিলে তেওঁলোকে হয়তো হাইকোৰ্ট কৰিছিলে। তেওঁলোকৰ ওপৰত হয়তো বহু ল'ৰা ছোৱালীয়ে হয়তো হাইকোৰ্ট কৰাৰ কাৰণে অভিযোগ আহিলে কাটক কমকৈ গৈছে বা কাটক হাইকৈ গৈছে বা কিছুমানৰ হয়তো নম্বৰ বেছিকৈ পাই পিনি তাৰ এক্সামত এডমিট অহাগৈ নাই। তেনেকুৱা বহু ল'ৰা ছোৱালীয়ে হয়তো এতিয়া অভিযোগ আহিছেগৈ বা তেওঁলোকক হয়তো এনেকুৱা হৈছেগৈ, প্ৰব্লেম হৈছে, সমস্যাত পৰিছে, সমস্যাত চবেই ভুগিবলগীয়া হৈছে এতিয়া। তো এইটো কাৰণে আমি এতিয়া যিহেতু আমাৰ CM ছাৰ দ্বিতীয়বাৰ যেতিয়া লাইভত আহিছিলে ফেচবুক লাইভত আহিছিলে তেখেতে কৈছিলে যে আমাৰ 8 তাৰিখত কিবা এটা নটিচ আহিব পাৰে, আমাৰ হাইকোৰ্টৰ পৰা এটা জাৰি দিছে বোলে। তেওঁলোকে হয়তো অফিচিয়েলিভাৱে এইবিলাক ইনফৰ্ম কৰিছে চাগে। যিহেতু আমি এইখিনি কথা হয়তো গম পাইছে সকলো ল'ৰা ছোৱালীয়ে হয়তো আজি হয়তো 7 তাৰিখ, কাইলৈ হয়তো 7 তাৰিখ। এইটো কাৰণে আপোনালোকে কাইলৈ হয়তো আমাৰ কিবা এটা নটিচ ওলাব পাৰে আছাম পুলিচ ABUBৰ ওপৰত। তো হয়তো আপোনালোকে এইখিনি কথা হয়তো গম পাইছে। আৰু আজি হৈছে 7 অক্টোবৰ, এইটো কাৰণে মই 7 অক্টোবৰত ভিডিঅ' বনাইছে আৰু এতিয়া টাইম প্ৰায় 8:30 মান বাজিছে। তো এইটো ভিডিঅ' মই পিছবেলাকৈ আপলোড কৰিম, 2:30 তেনেকুৱা টাইমত আপলোড কৰিম। তো আপোনালোকে নিশ্চয় গম পাইছে কাইলৈ হয়তো আমাৰ কিবা এটা আছাম পুলিচ ABUBৰ ওপৰত ৰিজাল্ট কেতিয়া আহিব বা কেনেকৈ আহিব বা কেঞ্চেল হ'বনে বা ইণ্টাৰভিউ হ'বনে নাই, কাইলৈ হয়তো আপোনালোকে নটিচ এখন আহিলে গম পাব। বা কাইলৈ হয়তো আমাৰ আছাম পুলিচ ৱেবছাইটত এটা নটিচ আহিব পাৰে ৰিজাল্ট আহিবনে নাই বা কেঞ্চেল হ'বনে নেকি। ঠিক তেনেকুৱা ধৰণৰ বহু ল'ৰা ছোৱালী হয়তো এতিয়া কনফিউজত পৰিছে। আছাম পুলিচ ABUB হয়তো বহুত পষ্ট আছিলে আৰু বহু ল'ৰা ছোৱালী হয়তো সপোন আছিলে, বহু ল'ৰা ছোৱালী হয়তো ফেমিলিৰ সপোন লৈ এটা ৰছী এটা বহুতে দৌৰিছিলে। তো এতিয়া কি হ'ব, এতিয়া কাইলৈ হয়তো আমি দেখা যাব কি যি হ'ব। আমাৰ কাইলৈ হয়তো নটিচ আহিব। তো এইটো কাৰণে আপোনালোকে চিন্তা নকৰিবা, কাইলৈ হয়তো ভাল নটিচ এখন আহক, এইটোৱে আমি কামনা কৰিছোঁ। যাতে যেন আমাৰ 15 তাৰিখৰ ভিতৰত আমাৰ ৰিজাল্টখন আহক আৰু আমাৰ 25 তাৰিখৰ ভিতৰত হয়তো এপইণ্টমেণ্ট দিয়ক, তেতিয়া আমি নৱেম্বৰ 1 তাৰিখত জইন কৰিব পাৰিব, হয় নহয়। তো এইটো কাৰণে বহু ল'ৰা ছোৱালীয়ে হয়তো সপোন ৰচি আছে বা বহু ল'ৰা ছোৱালীয়ে হয়তো এতিয়া কনফিউজত পৰি আছে কি হ'ব কি নহ'ব। তো আপোনালোকে নতুন ভেকেঞ্চি আহিব পাৰে, আপোনালোকে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। কাৰণ এতিয়া বহু ল'ৰা ছোৱালীয়ে হয়তো 5,500টা পষ্টত বদলি বহু ল'ৰা ছোৱালীয়ে হয়তো ইমান টাইপ ফেইল কৰিব। তেওঁলোকক কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকক। মইতো আজি অকণমান ফিল্ডত ওলাই আহিছোঁ, ময়ো অকণমান এক্সাৰচাইজ কৰিব আহিলোঁ। একচুৱেলি মোৰ বহুত ৱেইট বেছি হৈছে, এইটো কাৰণে মই অকণমান ফিল্ডত ৰানিং কৰি আছোঁ বৰ্তমান। তো আপোনালোকে নিশ্চয় গম পাইছে মোৰ এইফালে গাম পূৰা উঠি আছে। আৰু এইখিনিয়ে কথা আমি ক'বলগীয়া আছিল আৰু নিশ্চয় আপোনালোকে গম পাইছে। আৰু এইখিনি খুব আমি যি কাম কৰোঁ আমি ভালকৈ মনোযোগ দি কৰিব লাগিব। তো এইটো কাৰণে আমি এইখিনি কথা কৈছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।